প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে সজাই আনিছোঁ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত ছফ্ট স্কিলৰ প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি সজোৱা কথিকাতিৰ ত্ৰয়োদশী খণ্ড। আৰু এই কথিকাতি আগবঢ়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শেহতীয়াকৈ আৰম্ভ হোৱা ছফ্ট স্কিল ডেভেলপমেণ্ট চেলৰ সমন্বয়ক তথা শিক্ষক হেমচন্দ্ৰ দত্তই। তেখেত লেখক, অনুবাদক আৰু সাহিত্য সমালোচক হিচাপেও সুপৰিচিত। তেন্তে প্ৰিয় শ্ৰোতা, আহক আৰু পলম নকৰি আজিৰ অনুষ্ঠানৰ মাজলৈ যাওঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজলৈ পুনৰ আহিছোঁ। ইতিমধ্যে মই এখন পত্ৰ লাভ কৰিছোঁ। নাম প্ৰকাশক অনিচ্ছুক এজন ছাত্ৰই লিখিছে, ছাৰ, আপুনি প্ৰেমৰ কথা ক'লে, নিজক আৰু সমাজক ভাল পোৱাৰ কথাও ক'লে, কিন্তু ভয়ৰ বিষয়ে এতিয়ালৈকে একো কোৱা নাই। মোৰ প্ৰায়ে ভয় লাগে, ইয়াৰ পৰা উপশমৰ উপায় কি? এই ছাত্ৰজনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ এটা অতি সুন্দৰ বিষয়ৰ ওপৰত এই চিঠিখন লিখিছে, পত্ৰখন লিখিছে। তেওঁ লিখিছে যে মই প্ৰেমৰ কথা কৈছোঁ, কিন্তু এতিয়ালৈকে ভয়ৰ কথা কোৱা হোৱা নাই। মই ভয়ৰ কথা ক'ম বুলি আছোঁ, ভালেই হ'ল। মই আজি বাৰু ভয়ৰ বিষয়ে ক'ম। ভয়নো কি বস্তু? আমি আচলতে নিজৰ মনটোক পৰ্যবেক্ষণ নকৰোঁ। আমাৰ মনলৈ আহি থকা চিন্তা ভাৱনা, আৱেগ অনুভূতিবোৰক যদি পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমি দেখিম যে আমাৰ চিন্তাবোৰ দুটা মুডৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। দৈনিক আমাৰ মনলৈ আহি থকা চিন্তাবোৰ দুটা মুডৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। তাৰে এটাক কোৱা হয় লাভ মুড আৰু ইটোক কোৱা হয় ফিয়েৰ মুড। ধৰক, এই মুহূৰ্তত আপোনাৰ মনলৈ যিবোৰ চিন্তা আহি আছে, সেই চিন্তাবোৰ হয়তো প্ৰেমৰ দ্বাৰা প্ৰেৰিত হ'ব পাৰে, প্ৰেমৰ দ্বাৰা চালিত হ'ব পাৰে, অথবা এই মুহূৰ্তত আপোনাৰ মনলৈ আহি থকা চিন্তাবোৰ ভয়ৰ দ্বাৰা, ফিয়েৰৰ দ্বাৰা পৰিচালিত হ'ব পাৰে। আমি কথাখিনি লক্ষ্য নকৰোঁ। চিন্তাবোৰ আহি থাকে, আমি লক্ষ্য নকৰোঁ। আৱেগ অনুভূতিবোৰ আহি থাকে, আমি লক্ষ্য নকৰোঁ। কিন্তু গভীৰভাৱে যেতিয়া আমি লক্ষ্য কৰিম, তেতিয়া আমি দেখিবলৈ পাম যে এই মুহূৰ্তত আমাৰ মনলৈ আহি থকা চিন্তা ভাৱনাবিলাক হয় প্ৰেম, নহয় ভয়ৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে, পৰিচালিত হৈ আছে। সেইকাৰণে প্ৰেম আৰু ভয়ক আমাৰ চিন্তাৰ দুটা মুড বুলি কোৱা হয়। আৰু ইচ্ছা কৰিলে, অকণমান চেষ্টা কৰিলে আমি এই মুড দুটা সলাব পাৰোঁ। যেনেকৈ আমাৰ মোবাইলত অসংখ্য মুড থাকে, চাইলেণ্ট মুড, ফ্লাইট মুড। আমি ইচ্ছা কৰিলে চাইলেণ্ট মুডলৈকে নিব পাৰোঁ, ইচ্ছা কৰিলে আমি ফ্লাইট মুডলৈ নিব পাৰোঁ। ঠিক তেনেকৈ ইচ্ছা কৰিলে আমি আমাৰ মনলৈ আহি থকা চিন্তা ভাৱনাৰ যিটো প্ৰেৰণা বা উৎস, তাক আমি সলনি কৰিব পাৰোঁ। ছাত্ৰজনে তেওঁৰ নাম উল্লেখ কৰা নাই, আৰু তেওঁ কোন কথাতনো তেওঁ ভয় লাগে, সেই ভয়ৰ কথা তেওঁ স্পষ্টকৈ উল্লেখ কৰা নাই। আমাৰ প্ৰত্যেকৰে ভয় লাগে। এই ভয়ৰ যিখন তালিকা অতি বিচিত্ৰ হ'ব। কোনোবাই হয়তো অকলশৰে থাকিবলৈ ভয় কৰে, কোনোবাই মানুহৰ খং ভয় কৰে, কোনোবাই আকৌ পোহৰ ভয় কৰে, কোনোবাই আন্ধাৰ ভয় কৰে, কোনোবাই মেকুৰীক ভয় কৰে, কোনোবাই কুকুৰক ভয় কৰে, কোনোবাই আকৌ সেই ঘৰৰ ওপৰৰ মহলালৈ গৈ তললৈ চাবলৈ ভয় কৰে, কোনোবাই হয়তো চকৰিত উঠিবলৈ ভয় কৰে, কোনোবাই আকৌ পৰীক্ষা আহিলে ভয় কৰে, কোনোবাই মানুহৰ লগত কথা পাতিবলৈ ভয় কৰে, কোনোবাই লিখিবলৈ ভয় কৰে। অসংখ্য ভয়, অসংখ্য ভয়। পৃথিৱীত যিমান মানুহ আছে, প্ৰতিজন মানুহৰ মনৰ ভিতৰত ভয়ৰ কিবা নহয় কিবা এটা উৎস নিহিত হৈ থাকে, লুকাই থাকে। বিচিত্ৰ পৃথিৱী, বিচিত্ৰ মানুহ, আৰু আমাৰ ভয়বোৰো অতি বিচিত্ৰ। আমাৰনো ভয় কিয় লাগে? ভয় লগাৰ কাৰণটো কি? ইয়াৰ কাৰণ অসংখ্য কাৰণ ওলাব পাৰে। মই ভাবোঁ এই কথাখিনি মোতকৈ মনোবিজ্ঞানী বা মনোৰোগ বিশেষজ্ঞ বা হয়তো স্নায়ুবিদসকলে বেছি ভালকৈ ক'ব পাৰিব। তথাপিতো এটা সাধাৰণ লেমেনৰ দৃষ্টিৰে মই এটা কথা ক'বলৈ চেষ্টা কৰিম। আমি প্ৰত্যেকেই মনৰ ভিতৰত যেন কিবা এটা হেৰুৱাম, সেই হেৰুৱাৰ কিবা এটা তাৰণা আমাৰ ভিতৰত চলি থাকে, আৰু সেই তাৰণাটোৱেই হৈছে আমাৰ ভয়ৰ কাৰণ। কেতিয়াবা হয়তো আমি ভাবোঁ যে আমি সন্মান হেৰুৱাম, কেতিয়াবা হয়তো ভাবোঁ যে আমি জীৱনটো হেৰুৱাম, কেতিয়াবা হয়তো আমি ভাবোঁ টকা পইচা হেৰুৱাম। এই যে হেৰুৱাম, সেই হেৰুৱামটোৱে হৈছে ভয়ৰ কাৰণ। এতিয়া ধৰা পৰীক্ষা আহি আছে, ল'ৰাটো বা ছোৱালীজনীয়ে পৰীক্ষালৈ ভয় কৰিছে। তাৰ ভয়ৰ কাৰণটো হ'ল কি? যদিহে মই পৰীক্ষাত ভালকৈ নম্বৰ নাপাওঁ, এতিয়ালৈকে মই মোৰ শিক্ষাগুৰুসকল, মোৰ পৰিয়াল, মোৰ বন্ধুবৰ্গৰ পৰা ভাল ছাত্ৰ হিচাপে মই যিটো সন্মান পাই আছিলোঁ, সেই সন্মানটো মই নাপাম, মানে সন্মানটো মই হেৰুৱাম। প্ৰত্যেকৰে আছে তেনেকুৱা ভয়। দুখীয়া মানুহৰ ভয় আছে। যদি খাদ্য সংগ্ৰহ কৰিব নোৱাৰোঁ, যোগাৰ কৰিব নোৱাৰোঁ, ৰাতি সাঁজ কেনেকৈ খাম, এনেকৈ বাৰু জীৱনটো চলাব পাৰিনে, এনেকৈ জীৱনটোক আগুৱাই লৈ যাব পাৰিনে, এনেকৈ হ'লেচোন জীৱনটো তেনেধৰণে নোহোৱা হৈ যাব। এই নোহোৱা হোৱাৰ ভয়। ঠিক ধনী মানুহৰো ভয় আছে। কেনেকৈ আছে ধনী মানুহৰ ভয়? অসংখ্য টকা পইচা
সীমাহীন তেওঁলোকৰ উপাৰ্জন, সীমাহীন তেওঁলোকৰ বস্তু সম্ভাৰ। এইবোৰ চোৰে নিব নেকি আকৌ? এইবোৰ হেৰাব নেকি আমাৰ হাতৰ পৰা? বা এদিন আকৌ মই নিসম্বল হ'ম নেকি? সিও এটা ভয়। ভয় যে দুখীয়া মানুহৰে আছে সেইটো নহয়, ধনী মানুহৰো আছে। আৰু ভয়ৰ লগত ধন টকা পইচাটো সম্পৰ্ক নাই। ই আচলতে এটা মানসিক অৱস্থা। আমি কিবা এটা হেৰুৱাম, কিবা এটা হেৰুৱাব পাৰোঁ হয়তো। সেইটো হৈছে ভয়ৰ প্ৰাথমিক উৎস। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই ইতিমধ্যে কৈছোঁৱেই যে ভয়ৰ বিভিন্ন কাৰণ থাকিব পাৰে। কিছুমান ভয়ৰ ক্ষেত্ৰত হয়তো আমি চিকিৎসকৰ পৰামৰ্শ ল'বলগীয়াও হ'ব পাৰে। হয়তো আমাক মনোৰোগ বিশেষজ্ঞ বা স্নায়ুবিদেও হয়তো আমাক পৰামৰ্শ দিবলগীয়া হ'বগৈ পাৰে। তথাপিতো মই লেমেনৰ দৃষ্টিভংগীৰে ভয়ৰ বিষয়ে মই অকণ ক'বলৈ চেষ্টা কৰিম। সাধাৰণতে কি হয়, ভয়টো অহাৰ লগে লগে আমাৰ মনত দুটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। প্ৰথম প্ৰতিক্ৰিয়াটো এইটোৱে যে এই ভয়টোক আমি অন্য কিবা এটালৈ সলাব পাৰোঁ নেকি? মনলৈ আহি থকা এই ভয়টোক আমি অন্য কিবা ভাল এটা মানসিক অৱস্থালৈ বা আৱেগিক অৱস্থালৈ তাক আমি সলনি কৰিব পাৰোঁ নেকি? সেইটো আমাৰ প্ৰতিক্ৰিয়া আহে। আৰু দ্বিতীয় যিটো প্ৰতিক্ৰিয়া, আমি ভয়ৰ পৰা পলাবলৈ চেষ্টা কৰোঁ। আমি ভয়ৰ মুখামুখি হ'বলৈ চেষ্টা নকৰোঁ। ভয়টোনো কি? ভয়ৰ উদ্বেগ হোৱাৰ লগে লগে আমাৰ শৰীৰলৈ কেনেধৰণৰ ৰূপান্তৰ আহে? ভয় অহাৰ লগে লগে ভয়ৰ যিটো অনুভৱ, সেইটো উদ্বেগ হোৱাৰ লগে লগে আমাৰ হাত ভৰি এইবিলাক কঁপে নেকি? আমাৰ হৃদপিণ্ডৰ যিটো স্পন্দন, সেইটো কিবা ইফাল সিফাল হয় নেকি? কি হয় আমাৰ ভিতৰত? আচলতে কি হয়? ভয়টো লগাৰ লগে লগে আমাৰ ভিতৰত কি হয়? আমি গৰিষ্ঠ সংখ্যক মানুহেই সেইটো আন্তৰিকতাৰে উপলব্ধি কৰিবলৈ চেষ্টা নকৰোঁ। ভয়টো অহাৰ লগে লগে হয় আমি ভয়টোৰ পৰা পলাবলৈ চেষ্টা কৰিম, এক নহয় ভয়ৰ যিটো অনুভৱ তাক আমি অন্য কিবা এটা মানসিক অৱস্থালৈ আমি সলনি কৰিবলৈ চেষ্টা কৰিম। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ইয়াৰ আগত এটা মাইণ্ড গেম শিকাইছিলোঁ। তোমালোকৰ নিশ্চয় মনত আছে মাইণ্ড গেমটো। তাত মই কৈছিলোঁ যে তাৰ স্তৰ আছে দুটা। প্ৰথম যিটো স্তৰ, তাত আমি গোটেই শৰীৰটোক ভৰিৰ তলুৱাৰ পৰা সোঁ ভৰি, বাওঁ ভৰি, কঁকাল এনেকৈ একেবাৰে মূৰলৈকে আমি গোটেই শৰীৰটোক আমি ঢিলাই লওঁ প্ৰথম অৱস্থাত। আৰু দ্বিতীয় যিটো অৱস্থা, তাত আমি কি কৰোঁ, চকু মুদি আমাৰ মনৰ পৰ্দালৈ আহি থকা চিন্তা, ভাৱনা, আৱেগ, অনুভূতিবোৰক একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকোঁ। ভাল চিন্তা আহিলেও আহিবলৈ দিওঁ আৰু বেয়া চিন্তা আহিলেও সিহঁতকো আহিবলৈ দিওঁ। আমি একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰোঁ। এই একেটা মাইণ্ড গেম আমি ভয়ৰ ক্ষেত্ৰতো আমি প্ৰয়োগ কৰিব পাৰোঁ। এই যে ছাত্ৰজনে যিখন চিঠি লিখিছে, তেওঁ ভয় লাগে, ভয়ৰ কাৰণটো তেওঁ উল্লেখ কৰা নাই। এই ছাত্ৰজনৰ প্ৰতি মোৰ উপদেশটো হ'ল, তোমাৰ যেতিয়া ভয় লাগিব, ভয় লগাৰ লগে লগে তুমি এখন চকীত বহি, চকু মুদি তুমি এখন চকীত বহি দিবা। চকু মুদি চকীখনত বহি দিবা আৰু এই ভয়ৰ উৎসটো তুমি বিচাৰিবলৈ চেষ্টা কৰিব নালাগে। ভয়টো লগাৰ পইণ্টে তোমাৰ ভিতৰত কেনেকুৱা অনুভৱ হৈছে, কি লাগিছে তোমাৰ ভিতৰত? ভয়ৰ যিটো এনাৰ্জি, শক্তি, সেই ভয়ৰ শক্তিটোৱে তোমাৰ ভিতৰত কেনেধৰণৰ ৰূপান্তৰ ঘটাইছে? তোমাৰ হাত ভৰি কঁপিছে নেকি? হৃদপিণ্ডৰ স্পন্দন বাঢ়িছে কমিছে এনেকুৱা কিবা হৈছে নেকি? বা কাণ দুখন গৰম হৈ গৈছে নেকি? কি হৈছে? বা তোমাৰ পলাবলৈ মন গৈছে নেকি? কি হৈছে তোমাৰ ভিতৰত? সেই তোমাৰ ভিতৰত যিটো হৈছে তাক তুমি সচেতনভাৱে আন্তৰিকতাৰে তুমি উপলব্ধি কৰিবলৈ চেষ্টা কৰা। বি উইথ দ্য ফিয়াৰ। ইংৰাজীত ক'লে মই ক'ব লাগিব বি উইথ দি ফিয়াৰ। তুমি ভয়টোৰ পৰা আঁতৰি যাব নালাগে, ভয়টোৰ লগতে থাকা, ভয়টোক হৃদয়ংগম কৰা, অনুভৱ কৰা। কি লাগিছে তোমাৰ ভিতৰত? কি লাগিছে তোমাৰ ভিতৰত? ভয়টোৱে তোমাৰ ভিতৰত কি কৰিছে? তুমি যেতিয়া আন্তৰিকতাৰে সচেতনভাৱে এই ভয়টোক তাৰ মুখামুখি হ'বলৈ তুমি চেষ্টা কৰিবা, তাৰ লগত তুমি বন্ধুত্ব স্থাপন কৰিবলৈ চেষ্টা কৰিবা, অলপ সময়ৰ পিছত তুমি দেখিবা যে ভয়ৰ ভিতৰত নিহিত হৈ থকা সেই যে শক্তিৰূপ, সেই শক্তিৰূপটো লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত যিটো প্ৰৱণতা আছে, যিটো গাঢ়তা আছে, ইণ্টেনচিটি আছে, লাহে লাহে সেই ইণ্টেনচিটিটো সলনি হ'বলৈ আৰম্ভ কৰিছে। আৰু তুমি যদি সঁচা অৰ্থত ভয়ৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পাৰা, মনৰ ভিতৰত সোমাই গৈ ভয়টো যেনেকৈ আহিছে, ভয়টো অহাৰ পইণ্টত তোমাৰ ভিতৰত কি হৈছে, এই কথাখিনিৰ লগত যদি তুমি একাত্ম হ'ব পাৰা, খুব কম সময়ৰ ভিতৰতে সেই ভয়ৰ ভিতৰত থকা যিটো এনাৰ্জি ফৰ্ম বা শক্তিৰ ৰূপ, সি পৰ্যবসিত হ'ব কিহলৈ? শান্তিলৈ। পিচ, শান্তি। মই ইয়াৰ আগৰ এটা কথিকাত কৈছিলোঁ যে আমাৰ মনলৈ আহি থকা চিন্তা, ভাৱনা, আৱেগ, অনুভূতি এইবোৰ অন্য একো নহয়, একোটা শক্তিৰ ৰূপ। আৰু এই প্ৰসংগতে মই এটা গুৰুত্বপূৰ্ণ কথা কৈছিলোঁ যে পদাৰ্থ বিজ্ঞানে এটা কথা কৈছে যে পৃথিৱীত যিবোৰ শক্তি আছে, সেই শক্তিবোৰক আমি ধ্বংস কৰিব নোৱাৰোঁ বা বিনাশ কৰিব নোৱাৰোঁ, কিন্তু সেই শক্তিৰ ৰূপটোক আমি সলনি কৰিব পাৰোঁ।
অন্য এটা শক্তিৰ ৰূপলৈ আমি পৰ্যবেক্ষিত কৰিব পাৰোঁ। আৰু তেতিয়া মই এটা কথা কৈছিলোঁ যে মনলৈ আহি থকা চিন্তা ভাৱনা আৱেগ অনুভূতিবোৰক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকিলে সিহঁত নিজে নিজে সলনি হয়। সিহঁতৰ ভিতৰত থকা যিটো শক্তিৰ ৰূপ নিজে নিজে সলনি হয় আৰু সিহঁত শান্তিলৈ সলনি হয়। শান্তি, সকলো মানসিক শক্তি, সকলো আনুভূতিক শক্তি, সকলো শক্তি আমাৰ ভিতৰত থকা গোটেইখিনি অন্তৰ্নিহিত শক্তি, সেই গোটেইখিনি শক্তি এটা সময়ত গৈ গৈ ই শান্তিলৈ সলনি হয়, পিচ। অৱশ্যে ছাত্ৰজনে তেওঁৰ চিঠিখনত যিহেতু বিতংকৈ লিখা নাই, তেওঁনো ভয় কিয় লাগে, কেতিয়া লাগে, কি কথাক লৈ ভয় লাগে আৰু ভয়ৰ পৰিণতিত তেওঁ কেনেকুৱা ধৰণৰ আচৰণ কৰে, যদি এই কথাখিনি তেওঁ উল্লেখ কৰা নাই, গতিকে মই বিতংভাৱে মই তেওঁক এই কথাখিনিত সহায় কৰিব নোৱাৰিম। কিন্তু লগতে এটা কথা আছে, ভয়টো যদি অনবৰতে আহি থাকে তেতিয়া হয়তো তেওঁ চিকিৎসকৰ ওচৰলৈ যাব লাগিব, তেওঁক হয়তো ঔষধৰ সহায়ৰ প্ৰয়োজন হ'ব। আচলতে কি হয়, মই আৰম্ভণিতে কৈছোঁ যে ভয় আৰু প্ৰেম আৰু ভয় দুটা মুড বুলি কৈছোঁ। এই দুটা মুডে আচলতে প্ৰতি মুহূৰ্ততে আমাৰ চিন্তা ভাৱনা আৱেগ অনুভূতিবোৰক নিয়ন্ত্ৰণ কৰি থাকে। সেইটো অস্বাভাৱিক কথা নহয়। আমি আচলতে দিনটোৰ বিভিন্ন সময়ত নিজকে প্ৰশ্ন কৰিব লাগে, এই যে আমাৰ মনলৈ চিন্তাবোৰ আহি আছে, এই চিন্তাবিলাকত কি সোমাই আছে? এইবোৰ প্ৰেমৰ দ্বাৰা পৰিচালিত নে এইবোৰ ভয়ৰ দ্বাৰা পৰিচালিত? এই প্ৰশ্নটো কৰাৰ লগে লগে আমি নিজে নিজে উত্তৰ পাই যাম। এই সময়ত দেখোন মই নিগেটিভ চিন্তা কৰি আছোঁ। নিগেটিভ চিন্তাটো মানে হ'ল ভয়ৰ চিন্তা। এই সময়ত দেখোন মোৰ শুভ ভাৱনা আহি আছে, গোটেই পৃথিৱীখনক দেখোন মই ভাল পাই আছোঁ, সকলোৱে ভাল হওক, সকলো মানুহ আনন্দত থাকক, মই নিজেও আনন্দত থাকোঁ, মোৰ দেখোন এইবোৰ ভাৱনা আহি আছে। তাৰমানে এই সময়ত মোৰ মনত লাভ মুডটোৱে কিয়া কৰি আছে। আমি নিজকে এইটো এছেছ কৰিব পাৰোঁ, নিজকে আমি চেক কৰিব পাৰোঁ। আৰু দিনটোৰ বিভিন্ন সময়ত আমি আচলতে নিজকে চেক কৰা উচিত, এই মুহূৰ্তত কি চলি আছে, মোৰ ভিতৰত কি চলি আছে। এনেকৈ যে আমি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিম কি চলি আছে, অট'মেটিকেলি যদি আমাৰ মনৰ ভিতৰত ভয়ৰ যিটো মুড চলি আছে, লাহে লাহে সি প্ৰেমৰ মুডলৈ, লাভৰ মুডলৈ ই পৰ্যবেক্ষিত হ'ব। আৰু এই ছাত্ৰজনক মই কওঁ, তুমি যদি পৰৱৰ্তী চিঠিত স্পষ্টকৈ মোক উল্লেখ কৰা তোমাৰ ভয়টো কেতিয়া লাগে, কি কথাত ভয় লাগে। মই কৈছোঁ নহয়, পৃথিৱীত যিমান মানুহ আছে প্ৰতিজন মানুহৰে ভয়ৰ ৰেহ-ৰূপ, ভয়ৰ উৎস বেলেগ বেলেগ। আৰু আমি এইটো কথা কেতিয়াও ভাবি ল'ব নালাগে যে কেৱল মোৰহে ভয় লাগে, হয়তো অন্য মানুহৰ ভয় নালাগে, এনেকুৱা নহয়। ভয়ৰ উৎসবিলাক বেলেগ বেলেগ, ভয়ৰ কাৰণবিলাক বেলেগ বেলেগ, আৰু ভয়জনিত আমাৰ যিবিলাক প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াবিলাকো বেলেগ বেলেগ। সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত দেখা যায় যে পৰীক্ষা চমু চাপি অহাৰ লগে লগে তেওঁলোকৰ ভয় লাগে। ধৰক আগৰ সময়খিনি তেনেই ধিটিঙালি কৰি সময়খিনি পাৰ কৰিলে, কোৰ্চ কণ্টেণ্ট ভালদৰে পঢ়া হোৱা নাই, পৰীক্ষা একদম ওচৰ চাপি আহিলে, সেইখিনি সময়ত ভয় লাগে, কি হ'ব, প্ৰস্তুতি ভালকৈ হোৱাগৈ নাই, হয়তো মই এইবাৰ ভালকৈ উত্তীৰ্ণ চাগে নহ'ম। এইটো একো অস্বাভাৱিক কথা নহয়, প্ৰস্তুতি ভালকৈ নকৰিলে মনলৈ সেইটো আহিবই। সেইখিনি সময়ত আচলতে অতি সচেতনভাৱে তেওঁ পঢ়াৰ ওপৰত গুৰুত্ব দিব লাগিব, কোৰ্চ কণ্টেণ্টখিনি খুব সোনকালে তেওঁ আয়ত্ব কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু সমান্তৰালভাৱে তেওঁ যদি এই যিটো মাইণ্ড গেমৰ ওপৰত মই অনবৰতে গুৰুত্ব দি আছোঁ, প্ৰথমতে সমগ্ৰ শৰীৰটোক ঢিলাই ল'ব লাগিব, পদ্মাসনত বহি হওক, সুখাসনত বহি হওক, ভকত বহাৰ ভংগীমাত বহি হওক, বা চকীখনত বহি কৰিলেও হ'ল। খালি আমি লক্ষ্য কৰিব লাগিব, চকু মুদি থাকিব লাগিব আৰু আমাৰ মেৰুদণ্ড ঢিলা হৈ পোন হৈ থাকিব লাগিব। এইটো প্ৰথম ষ্টেজ। আৰু দ্বিতীয় ষ্টেজত আমি কি কৰিম, একো নকৰোঁ, আমি এৰাল চিগা গৰুৰ দৰে আমাৰ নিজৰ মনটোক এৰি দিম। মনলৈ যিয়ে নাহক, ভাল ভাৱনা, বেয়া ভাৱনা, সুখানুভূতি, দুখানুভূতি, ভয়, আনন্দ, উদ্ৰেক, ষ্ট্ৰেছ, যি নাহে মনটোক আহিবলৈ এৰি দিম। আৰু আমি একো নকৰোঁ, মনটোক আমি চাই থাকিম, একো সাল সলনি কৰিবলৈ আমি চেষ্টা নকৰোঁ। এই যে আমি সাল সলনি নকৰাকৈ চাই থাকিম, তাৰ পৰিণতিত কি হ'ব, যে মই ক'লোঁ নহয়, চিন্তা ভাৱনা আৱেগ অনুভূতিবোৰ শক্তিৰ ৰূপ, সেই শক্তিৰ ৰূপবোৰ নিজে নিজে পৰ্যবেক্ষিত হ'ব কিহলৈ, শান্তিলৈ। আৰু শান্তিয়ে হৈছে মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য। আমি জীৱনক লৈ বহুত পৰিকল্পনা কৰোঁ, জীৱনৰ পৰা বহুত কিবা কিবি আমি আশা কৰোঁ, বস্তুগতই হওক কিবাই হওক, কিন্তু আমাৰ মনৰ ভিতৰত যদি শান্তি নাথাকে, এই বস্তুগত আহৰণ বা প্ৰস্তুতিৰ একো অৰ্থ নাই। আমি আচলতে ভয়হীন এটা জীৱন যাপন কৰিব পাৰিব লাগিব। আৰু তাৰ মন্ত্ৰটো এইটোৱে যে দুটা মুডে আমাৰ মনটোক ক্ৰিয়া কৰি থাকে। এটা নাম হৈছে প্ৰেমৰ মুড, লাভৰ মুড, আৰু ইটো হৈছে ভয়ৰ মুড, ফিয়েৰৰ মুড। এই কথাটো মনত ৰাখিলেই আচলতে আমাৰ
এটা নতুন যাত্ৰা আৰম্ভ হ'ব। তোমালোকৰ সকলোৰে ভাল হওক। মোৰ অনুষ্ঠান আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।